কঁকাল বিষত আপুনি ভুগি আছে নেকি বাৰু? বিভিন্ন ধৰণৰ কঁকাল বিষৰ কাৰণে বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট থাকে। কিছুমানক আমি স্পাইনেল মোবিলাইজেশ্যন দিবলগীয়া হয়, কিছুমানক অকল নাৰ্ভ ৰিলেটেড মোবিলাইজেশ্যন দিবলগীয়া হয়, কাৰোবাক আকৌ অকল মাছলাৰ হ'ব পাৰে। মাছলাৰ হলে আপুনি মাছল চফ্ট টিস্যু ৰিলিজ কৰিবলগীয়া হয়, মাছলটো আপুনি ৰিলেক্স কৰি দিবলগীয়া হয়। আকৌ বিভিন্ন ধৰণৰ পেইন ৰিলিভিং মডেলিটি থাকে, সেইবিলাক লগাই আপোনাৰ পেইন কমাবলগীয়া হয়। মুঠতে ফিজিঅথেৰাপিত কঁকাল বিষৰ কাৰণে যথেষ্ট পৰিমাণৰ ট্ৰিটমেণ্ট আছে। কাৰ কঁকাল বিষ কেনেকুৱা ধৰণৰ হৈছে সেইখিনি হিচাপে ট্ৰিটমেণ্ট কৰা হয়। কিন্তু এতিয়া কথা হ'ল আপুনি ঘৰতে বহি কেইটামান ব্যায়ামেৰে আপুনি নিজৰ কঁকাল বিষটো বহুত পৰিমাণৰ কম কৰিব ল'ব পাৰে। আহকচোন এই ব্যায়ামকেইটা আমি চাওঁ।